লাষ্ট 2012 চনত গুৱাহাটী আৰু লখিমপুৰৰ ডিষ্ট্ৰিক্ট খেল হৈছিল আৰু সেই ডিষ্ট্ৰিক্ট খেলৰ পৰা আমি মানে অব্যাহতি লোৱাৰ দৰে হৈছিল। মাজতে আকৌ আইকনে এখন খেল পাতিছিল, সেই খেলতো আমাৰ হাজোৰ পৰা আমি দুগৰাকীয়ে অংশগ্ৰহণ কৰিছোঁ। তাত প্ৰণীতা দাস আৰু মই আছিলোঁ আৰু আমি এতিয়া আকৌ এটা ফ্ৰেণ্ডশ্বিপ খেল খেলিবলৈ গৈ আছোঁ পুৰীলৈকে। গতিকে আমি হাজোৰ পৰা 6 গৰাকী আছোঁ আৰু বাকী আমি গোটেই অসম টিমটো পুৰণা ক্ৰিকেটৰ মহিলাৰ ক্ৰিকেটৰ টিমটো আমি আকৌ মানে উৰিষ্যালৈ যাম বুলি মানে ইয়াত প্ৰেক্টিছ কৰি আছোঁ। 1997 চনত আমি হাজোত প্ৰথমবাৰৰ বাবে মদন দাস ডাঙৰীয়াৰ নেতৃত্বত তেখেতে আমাক ক্ৰিকেটৰ কোচিং চেণ্টাৰ এটা দিছিলে আৰু আমি তেতিয়াৰ পৰা হাজোৰ এটা সুন্দৰ টিম আছিলে। আমাৰ ইয়াত ডিষ্ট্ৰিক্ট খেলো হৈছিল, কিন্তু আমি মাজতে কিবা বিসংগতিৰ কাৰণে হয়তো আমাৰ খেলুৱৈসকলে বহি গ'ল, কিন্তু তাৰপিছত আকৌ মাজতে আমি খেলিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ মাজতে আমি ষ্টপ দিলোঁ। আমি এতিয়া আকৌ মানে এটা মনৰ উদ্যমত আমি খেলিবলৈ আগবাঢ়িছোঁ। ৱেষ্ট বেংগলত খেলিছিলোঁ, আমি ছিনিয়ৰ টিম হিচাপে খেলিছিলোঁ। তাৰপিছত আমি খেলিছিলোঁ পঞ্জাৱৰ জলন্ধৰত, আমি দুজনীকে ছিনিয়ৰ টিমত খেলিছিলোঁ। তাৰপিছত আমি মাজতে আৰু ধনবাৰ গৈ আছোঁ।